নমস্কাৰ, আপোনালোকক মই এটা আজি কাবেলি চানা ৰেচিপি দেখাবলৈ লৈছোঁ। এয়া ৰচুন, আদা, পিঁয়াজ, জলকীয়া আৰু বিলাহী মিক্সিত পেষ্ট বনাই লৈছোঁ। তেল মাৰিবৰ কাৰণে পিঁয়াজ, তেজপাত আৰু জলকীয়া লৈছোঁ। এয়া কণীকেইটা কাটি লৈছোঁ ধুনীয়াকৈ নিমখ মাৰিবৰ কাৰণে। আলু বইল কৰি আলুখিনি পিটিকি লৈছোঁ। মান ধনিয়া লৈছোঁ ওপৰত দিবৰ কাৰণে। এখন কেৰাহীত তেল পাতি গৰম কৰি তাতে পিঁয়াজখিনি দিলোঁ। কণীকেইটা অলপ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি বইল কৰি থোৱা কাবেলি চানাখিনি দি দিলোঁ। দি উতলিব দিছোঁ। জুইটো বঢ়াই দিলোঁ অলপ। বঢ়াই এই পেষ্ট কৰি থোৱা পেষ্টখিনি দি দিলোঁ। দি পিনে লৰাই দিলোঁ। অলপ লৰাই উতলিব দিলোঁ। কালাৰটো অলপ ভাল হ'বৰ কাৰণে লাল মিৰ্চ দি দিলোঁ। এতিয়া অলপ উতলিবলৈ দি ওপৰত মান ধনিয়া দি দিছোঁ। খাবলৈ খুব টেষ্টি হয় মান ধনিয়া দিলে। এয়া মোৰ ৰেচিপি হৈ গ'ল। গৰমে গৰমে আমি এতিয়া ৰুটিৰ লগত খাম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব।